হেল্ল' ফ্ৰেণ্ডছ, মই বনাই আছোঁ সৰু আলুৰ এটা মিক্স চব্জি। এইকাৰণে সৰু আলু লৈছোঁ মই আধা কিলো, বেঙেনা লৈছোঁ এটা মিডিয়াম চাইজৰ, আৰু বিলাহী লৈছোঁ মই 4টা, চব সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ লৈছোঁ এটা মিডিয়াম চাইজৰ পাতলকৈ কাটা, কেঁচা জলকীয়া লৈছোঁ আৰু নহৰু লৈছোঁ। কেৰাহী এটা পাতি দিছোঁ মই। কেৰাহী গৰম হোৱাত ইয়াতে মই হাফ কাপ সৰিয়হৰ তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত এটা মিডিয়াম চাইজৰ পিঁয়াজ পাতলকৈ কাটি ৰখা দি দিলোঁ। পিঁয়াজখিনি ৰঙা হোৱাত মই ইয়াতে এচামুচ নহৰু পেষ্ট দি দিম। অলপ লৰাই ইয়াতে মই 4-5টামান কেঁচা জলকীয়া ফালি কেনে দি দিছোঁ। দি ইয়াতে মই এই কাটি ৰখা আলুখিনি মই ইয়াতে দি দিম। দি কেনে এইটো লৰাই ইয়াতে মই এতিয়া এচামুচ নিমখ দি দিছোঁ। নিমখটো নিজৰ টেষ্ট অনুযায়ী দিব। হালধি পাউডাৰ দিম মই ইয়াতে এচামুচ, জিৰা পাউডাৰ দিম মই ইয়াতে এচামুচ, আৰু ধনিয়া পাউডাৰ দিম মই ইয়াতে এচামুচ। গোটেইখিনি মছলা ভালদৰে ভাজি মই ইয়াতে কাটি ৰখা বেঙেনাটো দি দিম। দি কেনে লৰাই মই ঢাকি দিম। ঢাকি কেনে অলপ দেৰি পিছত ঢাকনটো খুলি বেঙেনাৰ পানী যেতিয়া শুকাই যাব তেতিয়া মই ভালদৰে অলপ লৰাই ইয়াতে আগৰে পৰা কাটি ৰখা বিলাহীখিনি দি দিম। বিলাহীখিনি দি মিডিয়াম ফ্লেমত অলপ ভাজি ল'ম। ভাজি লৈ মই ঢাকি দিম। ঢাকনটো খুলি কেনে যেতিয়া চাম বিলাহীৰ পানী শুকাই গৈছে ফ্ৰেণ্ডছ, তেতিয়া মই ইয়াতে হাফ কাপৰ নিচিনা গৰম পানী দি দিছোঁ। গৰম পানী দি অলপ লৰাই ওপৰৰ পৰা ধনিয়া পাত ছটিয়াই দি মিডিয়াম ফ্লেমত অলপ দেৰি ধুনীয়াকৈ লৰাই ভাজি ল'ম। পানীখিনি যেতিয়া শুকাই যাব তেতিয়া মই এইটো নমাই দিম। এয়া মোৰ আলুৰ চব্জি।